মুখ্যমন্ত্ৰী অকল এইটো বিষয়ে নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে যিভাৱে তুলংকা মন্তব্য কৰে। আজি মই মুছলমান মানুহ আৰু পূৰ্ববংগীয় মুছলমানসকলক যিটো সন্মানীয় এটা উপাধি আছিল মিয়া, আমুক মিয়া তামুক মিয়া, সেই মিয়া শব্দটোকে এনেকুৱা ব্যৱহাৰ কৰি আছে যে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে। গতিকে গৌৰৱ গগৈৰ ক্ষেত্ৰত তেখেতে যি অভিযোগ আনিছে, এই অভিযোগটো তেওঁ প্ৰমাণ কৰিব পৰা নাই। আৰু এই অভিযোগ অনাৰ কাৰণটো হৈছে তেখেতে লুইত বজাৰ কেলেংকাৰী কৰিছে, সাৰদা কেলেংকাৰী কৰিছে, তেখেতৰ গৰু চুৰি তেখেতৰ লগৰ মন্ত্ৰী MLA জড়িত হৈছে, মাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁৰ পৰিয়ালৰ নামত লৈ আহিছে। এইবিলাক নিজে কৰা অপৰাধ ঢাকিবৰ কাৰণে এইবিলাকক আপোনাৰ এনে এটা ব্লেম আনিছে। এজন মানুহ বেলেগ ৰাষ্ট্ৰলৈ যাব নোৱাৰে নেকি? যোৱাটো যিহেতুকে পাছপোৰ্ট কৰি ভিছা লৈ পেলাই গৈছে, ইয়াত কি অপৰাধটো আছে? এইবিলাক হ'ল তেখেতে ভাবিছে আজি যিটো মানে হিন্দু মুছলমানৰ, আজি অসমৰ মুছলমান আৰু অসমৰ হিন্দু মানুহ, হিন্দু আৰু মুছলমান মানুহৰ মাজত কোনো ভেদাভেদ নাই, কোনো শত্ৰুতামি নাই। যদি তাকিলহেঁতেন তেতিয়াহ'লে তেখেতে যিমান উচতনি দিছিল কেতিয়াবাই ইয়াত ৰাইটিং হৈ গ'লহেঁতেন। আজি অসমত যদি 40% মুছলমান হয় আৰু 60% যদি হিন্দু মানুহ হয়, হিন্দু মানুহ সৰহ সংখ্যক থাকিলেও কোনো দিন আমি হিন্দু মানুহ আৰু মুছলমান মানুহৰ মাজত কোনো মনোমালিন্য দেখা নাই আৰু ভৱিষ্যততো নেথাকে। আৰু তেখেতে যিমান চতুৰালি কৰক, কিন্তু অসমৰ মানুহে বুজি উঠিছে। আজি প্ৰায় 2,00,000 কোটি টকাৰ মানে ঋণ লৈছে তেখেতে। এই ঋণৰ বোজা যিটো আমাৰ ওপৰত উঠাই আছে, বছৰি তেওঁ 9,000 কোটি টকা ইণ্টাৰেষ্ট দিব লাগিব। এই টকাবিলাক ক'ৰ পৰা আহিব? আমাৰ ওপৰত GST লগাইছে, টোল গেট লগাইছে, বিভিন্ন আজি মূল্যবৃদ্ধি কিমান হৈছে। আজি চিলিণ্ডাৰৰ দাম কংগ্ৰেছৰ সময়ত 400 টকা আছিল, আজি 1200 টকা হৈছে। আজি বজাৰৰ বস্তু বাহিনীৰ মূল্য কিমান বেছি হৈছে। আজি 1200 টকা এটা দিলেই হ'ব নেকি? 1200 টকাই কি পৰিয়ালটো চলি যাব নেকি? এটা চিলিণ্ডাৰৰ 400 টকাত যিহেতুকে 1200 টকা হৈ গ'ল। এইবিলাক কৰি তেখেতে যিটো ভাবিছে যে হিন্দু মুছলমানৰ বিভেদ আনি পেলাই তেখেত পুনৰ চৰকাৰ গঠন কৰিব, সেইটো নহয়। অসমত এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মানুহে মুখ্যমন্ত্ৰী বনাব আৰু এই সিদ্ধান্ত ৰাইজে লৈ লৈছে। আৰু এইটো চাব, নিৰ্বাচনৰ ৰিজাল্ট যেতিয়া হ'ব আপোনালোকে এইটো প্ৰমাণ পাই যাব যে অসমত এইবাৰ মানুহে কংগ্ৰেছৰ গভৰ্ণমেণ্ট বনাব।